ডিব্ৰুগড়ত তনুচাহী, শিৱসাগৰত মিয়া আৰু যোৰহাটত আজাদ চৌধুৰী, শ্বপিং মলত আকৌ বীৰ লাচিত সেনাক ধৰি বান্ধি কিল্লা। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে। আৰু মই যে কথাকিটা কলো, ডিব্ৰুগড়ত তনুচাহী গ'ল, শিৱসাগৰত মিয়াও খেদা হৈ গ'ল, আৰু যোৰহাটত লাগি আছে কোন কাক? আজাদ চৌধুৰী। কাৰণ আজাদ চৌধুৰীয়ে দাবী ধমকি দি পেলাই মানুহৰ পৰা বস্তু লয়, ক'ৰবাত টকা ডিমাণ্ড কৰে, সেইকাৰণে আজাদ চৌধুৰীৰ পিছত লাগি গ'ল শ্বপিং মলত দালালগিৰি কৰা, আৰু গোটেই ৰেকৰ্ডিং হ'ল মানে কি ভাইৰেল। আৰু তেওঁলোকে চাগে আপ্ৰাণ চেষ্টা কৰিছিলে দেই, যে আমি এইখিনি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ। আৰু টকা ডিমাণ্ড কৰা তেওঁলোকৰ মানে কি কি কৌশল দেখিছেনে? সেই বিধৱা মানুহগৰাকীৰ পৰা আদি কৰি কত যে কিমান কি। আৰু এইখিনিতে এটা কথা কওঁ, তেনেকুৱা এটা ছেম কেছে মোৰ এগৰাকী বান্ধৱী, কিন্তু তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি মোৰ ভিডিঅ' চাই ভাল পায়, আৰু তেওঁ মানে মোৰ কথাখিনি কৈছিলে। তেওঁৰ লগতো যোৰহাটত যিজনী ছোৱালী শ্বপিং মলত যে তেনেকুৱা এটা কেছ হৈছিলে, আৰু সেই মানে ছোৱালীজনীক বেচি পেলাই তেওঁলোকে খোৱা নিচিনা হৈছিলে নহয় জানো? মানে লোকৰ কান্ধত বন্দুক থৈ পেলাই মানে তেওঁলোকে পেটটো পুৰাই, মানে গুলি ফুটায়। আৰু ঠিক তেনেকৈ সেই মহিলাগৰাকীও মোৰ লগত যোনে মানে কণ্টেক্ট কৰিছে, সেই মহিলাগৰাকীকো গুৱাহাটীত তেনেকুৱা কৰিছিলে। কাৰণ মহিলাগৰাকীও তেনেকুৱা কৰ্মচাৰী আছিলে। তাৰপিছত সেই মহিলাগৰাকী আলম লৈও বোলে মহিলাগৰাকীক তেনেকুৱা কৰিছিলে। তেওঁতো মোৰ ঘৰত আহিবলৈ বিচাৰিছে, কৈছে বাইদেউ আপোনাৰ ঘৰত গৈ মই ভিডিঅ' বনাম ফণ্টাফণ্টি, কিন্তু মই তেওঁক মানে অজুহাত দেখাইছোঁ, হয়ো অৱশ্যে মই বহুত ব্যস্ত, সেইটো কাৰণে মই তেওঁক দিয়া নাই আহিবৰ কাৰণে। আৰু ছেম বোলে তেনেকুৱা গুৱাহাটীতো চলিছিলে, তেওঁ মুখেৰে নিজেই কৈছে। আৰু কিছুমান মানে ভিডিঅ' দিয়ে, আপোনালোকেও চিনি পাব। আৰু নামটো বাৰু এতিয়া মই কৈ নিদিওঁ, মই লাগিলে আকৌ সেই মানুহগৰাকীক মই মাতিম, তেওঁ আহিম কৈ আছে। মই কৈছোঁ যে অলপ দিন তুমি ৰোৱা, মোৰ কামখিনি হৈ লওক, তেতিয়া আহিবা। বাৰু এতিয়া মই কথাখিনি সেইখিনিৰ কাৰণেই ক'লোঁ, কাৰণ এওঁলোকে এনেকুৱা 2 নম্বৰী কামখিনিতে ওতঃপ্ৰোতভাৱে জড়িত। আৰু মাজতে গুৱাহাটীত আৰু এজন ডক্টৰৰ লগত এগৰাকী কৰ্মচাৰী, মনত আছেনে কথাটো? সেই কৰ্মচাৰীজনীকেও কিন্তু কি কৰে, তেওঁলোকে মানে বুদ্ধি বুধা কৰি পেলাই পঠাই দিয়ে। ইয়াত তেনেকুৱা সেই ছোৱালীজনী, যিজনী ছোৱালী নেকি শ্বপিং মলত অত্যাচাৰ কৰিছে বুলি কৈছে, সেই ছোৱালীজনীকো কিন্তু ভালকৈ যদি জেৰা কৰে উৰহি গছৰ উটো ওলাব। তেওঁ কেইটামান বহুত ফাঁকি কথা কোৱা নিচিনা অনুমান হয়। বাপৰে, ইমানো সাহস নকৰে আৰু পিছফালৰ পৰা এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, ৱেট কিমান হৈছে সেইবিলাক জুখিছে, সেইবিলাকো যে নহয়, অতিৰঞ্জিত কিছুমান এইবিলাক তেওঁলোকে মেকিং কৰে। কিন্তু মেকিং কৰিলেও কি হয় জানে? ভগৱান আছে নহয়, সত্য সদায় জয়। আৰু কি হৈ গ'ল দেখিলে নহয়, সেই ছোৱালীজনী আলম লৈ পেলাই তেওঁলোকে কেনেকুৱা ডিমাণ্ড কৰিছিলে, কেনেকুৱা কিখিনি কৰিছিলে, আৰু সেই অসহায় মহিলাগৰাকীক কেনেকুৱা কি কৰিছিলে, আপোনালোকৰ মাজলে মই এইকেইটা দি দিছোঁ, চাই লওকচোন। বীৰ লাচিত সেনা নে ডকাইতৰ দল? ইয়াৰ পিছৰ ঘটনাক্ৰম শুনিলে চকু কপালত উঠিব। বীৰ লাচিত সেনাৰ ভাবুকি, চিটি কাৰ্ড বন্ধ কৰি দিয়া হ'ব। বৃহস্পতিবাৰে ফোনৰ পিছত ফোন চিটি কাৰ্ডলৈ, তাৰ পিছত বহিল বৈঠকত এয়া তাৰেই দৃশ্য। 10 লাখ টকা দাবী চিটি কাৰ্ডক। কি কাৰণত চিটি কাৰ্ডক 11 লাখ টকা দাবী কৰিলে বীৰ লাচিত সেনাই? সংগঠনটোৰ মুঠা ফুটাসকলৰ ভাষাত এয়া টেক্স নে এয়া জাতি ৰক্ষা কৰাৰ আন্দোলনৰ বাবে পাবলগীয়া টেক্স? এতিয়া আহক ডিব্ৰুগড়ৰ এই চিঠিখনলৈ। লিখিছে অৰ্পণা ভূঞা সন্দিকৈয়ে। বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ মাটিৰ কামৰ বিনিময়ত 3টা কিস্তিত বীৰ লাচিত সেনাই ল'লে 5,75,000 টকা। টকা ঠিকেই ল'লে বীৰ লাচিত সেনাই, কাম কিন্তু নহ'ল। এতিয়া পইচাও নাই, বীৰ লাচিত সেনাও নাই। এয়া জাতি ৰক্ষাৰ নামত তালফাল লগাই থকা চান্দাজীৱী এটা সংগঠনৰ চৰিত্ৰ।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমীপেও মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে আপুনি ঘোষণা কৰিছিল চান্দা বন্ধ হ'ব লাগিব কিন্তু বীৰ লাচিত সেনাইতো চান্দা বিচৰা নাই প্ৰবঞ্চনা কৰিছে দাবী ধমকি দি ধন সংগ্ৰহত নামিছে এওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নে প্ৰশাসনৰ আচৰত লুকাই থাকি এওঁলোকে অব্যাহত ৰাখিব ধন দাবী প্ৰবঞ্চনাৰে লুটি থাকিব অসমৰে ব্যৱসায়ী ব্যক্তি বিশেষক প্ৰথমে 2 লাখ তাৰ পিছত 1 লাখ পুনৰ 1 লাখ মুঠ 5,75,000 মামা বুলি কৈ এগৰাকী অকলশৰীয়া অসহায় মহিলাৰ পৰা 4জনকৈ নেতাই লুটিলে লাখ লাখ টকা নেতা মানে ৰাজনৈতিক নেতা নহয় জাতীয় সংগঠন বীৰ লাচিত সেনাৰ 4 নেতাই সংগঠিত কৰিছে ভয়ংকৰ কাণ্ড বীৰ লাচিত সেনাৰ নেতাৰ প্ৰলোভনত পৰি সৰ্বশান্ত এইগৰাকী অসহায় মহিলা মামাদিছা মই তোমাক বেটা বুলি কৈছো তাৰ শব্দটো অৰ্থ নহয় যে কাৰোবাক মিছা কথা তুমি মোক শিকাবা মই তোমাক মিছা কথা ক'বলৈ শিকাম মোৰ পইচা নালাগে মই কিন্তু সঁচা কথাটো কম মই তোমাক বচাম তোমাক মাক কৈ দিবলৈ কম মই তাৰ বাবে মই ভৰি থৈবলগীয়া হ'লো মই ল'ৰাক ভৰি থ'ম তুমি ঘৰলৈ আহা বীৰ লাচিত সেনাৰ বিৰুদ্ধে এগৰাকী মহিলাৰ বিস্ফোৰক অভিযোগ মহিলাগৰাকীয়ে দিয়া বিস্ফোৰক বিৱৰণ অনুসৰি মহিলাগৰাকীৰ পৰা বীৰ লাচিত সেনাৰ 4 নেতাই লৈছিল লাখে লাখে টকা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জিত গগৈ ডিব্ৰুগড় নগৰ আঞ্চলিক সমিতিৰ সভাপতি শিৱ দত্ত সম্পাদক ৰন্তু চেতিয়া পৰীক্ষিত বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে ধন আত্মসাতৰ অভিযোগ মাটিৰ কাম কৰি দিয়াৰ নামত এই 4 নেতাই মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰিছিল 5,75,000 নগদ ধন ভুক্তভোগী মহিলা অৰ্পণা ভূঞা সন্দিকৈ দিলে ভয়ংকৰ ঘটনাৰ বিস্ফোৰক বৰ্ণনা গোটেই 5,75,000 আৰু সম্পূৰ্ণ শিৱদত্ত হাততে দিছে শিৱদত্তই লৈছে গোটেইখিনি পইচা তাৰপৰা দীপ বুলি কোৱাজনে ফোন কৰি ৰাতি পইচা খুজিছে ঘৰৰ পৰা পৰীক্ষিতে এক্সট্ৰা 20,000 টকা মনে মনে লৈছে সি হেনো মানুহ আনিছে শিৱই হেনো নাই না মানুহখিনি সি আনিছে শিৱৰ পইচা নিদিব নহয় মা বোলে আপুনি মোক দিয়ক বুলি কৈ পেলাই সেয়া পইচা লৈছে আকৌ গধূলিলে এই পুলিচ অহা দিনা গধূলিলে আকৌ 1 লাখ টকা ল'বলৈ বিচাৰিছে আকৌ গধূলিলে 1 লাখ টকা পৰীক্ষিতে দিব লাগে 4 লাখ টকাটো ল'লে দেই 1,75,000 লোৱা নাই মই বোলো এতিয়ালৈকে দাদা পিডিআৰ দিবলৈ পুলিচক দিবলৈ গাড়ী চাড়ী ঠিক কৰিবলৈ মানুহ চানুহ ঠিক কৰিবলৈ সেইখিনি কথাৰ কাৰণে 4 লাখ টকাটো ল'লে আৰু অকণমান যোগাৰ কৰি থ'ব কৈছে আৰু তাতকৈ বেছি নাই লোৱা কি বোলে 4 লাখ টকা ল'লে আপুনি সঁচা কথা কৈছে নে কি বোলে তেওঁ আচৰিত খাইছে বুলি তুমি মোক কেলৈ সুধিছিলা তেতিয়াহ'লে সঁচা নে মিছা তুমি তেতিয়াহ'লে শিৱক সোধা তোমালোকৰ ওচৰত মই কিবা এটা ন্যায় বিচাৰি গৈছোঁ মই মিছা কথা ক'বলৈকে আছোঁ পইচা পাতি কথা তুমি কাকো নক'ব কৈছিলা মোক ক'বলৈ ইচ্ছা নাই মই উলিওৱা নাই বোলো তেওঁ মোক এনেকৈ সোধাৰ কাৰণে মই কথাটো ক'লোঁ সঁচা কথাখিনি তুমি কৈছানে তেওঁলোকৰ আগত সঁচা কথাখিনি আপোনাৰতো কামটো হ'ব মোক এতিয়া উলিয়াই দিব এতিয়া সংগঠনৰ পৰা উলিয়াই দিব এতিয়া বোলে কেলৈ উলিয়াই দিব সঁচা কথাটো ক'লেতো কিবা উলিয়াই দিবলগীয়া কথা নহয় তাৰ বাবে মই যি কৰিব লাগে তাকে কৰিম মোক পইচাকেইটাৰ কাৰণে মই আকৌ দ্বিতীয়বাৰ তোমালোকক তোমাৰ জীৱনটো ধ্বংস কৰিবলৈ সংগঠন বনাব বুলি মই নিদিছিলোঁ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতিৰ ওচৰত লিখিত আবেদন প্ৰদান কৰিছে মহিলাগৰাকীয়ে কিন্তু কথাটো হৈছে প্ৰতিটো ক্ষণতে অসমীয়াৰ স্বাভিমানৰ কথা কোৱা জাতীয় সত্তা অটুট ৰখাৰ স্বাৰ্থত কোনো ক্ষেত্ৰতে তিলমাত্ৰও আপোচ নকৰা জাতীয় সংগঠন বীৰ লাচিত সেনাৰ 4 নেতাই এগৰাকী অসমীয়া মহিলাক কৰা প্ৰবঞ্চনাৰ দাগ কিদৰে মুচিব দলটোৰ শীৰ্ষ নেতাসকলে ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকনৰ ৰিপৰ্ট নেশ্যন এনি আৰু এই প্লেন এণ্ড এষ্টিমেটৰ যিটো বিষয় লাহেকে তোমালোকক দিম ঠিক আছে বিষয়খিনি যদি হয় তেতিয়া চাটা খুলিবা পাব্লিক মিডিয়া তাত গৈ হাজিৰ হৈ যাব হুলস্থুল হ'ব আপোনালোকে নিশ্চয় এইকেইটা দেখিলে মই সৰু সৰুকে ক্লিপকেইটা লগাই দিছো এতিয়া মেইন কথাটো হ'ল ইয়াত যিখিনি ভিডিঅ' ফুটেজ আপোনালোকে দেখিছিলে তাত এজন মানুহ একদম উতঃপুতভাৱে জড়িত আছিল মানুহজন হ'ল ৰন্তু পানী ফুকনৰ সোঁহাত স্বৰূপ হৰ গগৈ সেই হৰ গগৈ বোলা মানুহজনক
কিহৰ কাৰণে তেওঁ বহিষ্কাৰ নকৰিলে বাৰু এইটো এটা ৰহস্য নহয়নে নে সোঁহাতখন ছিগি যাব বুলি ৰন্তু পানী ফুকনে এজনক বহিষ্কাৰ নকৰিলে আৰু কিমান যায় মানে 2 নম্বৰী আৰু ৰন্তু পানী ফুকননো কোন ধোৱা তুলসীৰ পাত তেওঁতো আপোনালোকে সকলোৱে গম পায় হৌ আমাৰ যোৰহাটৰ হেমেন বৰাই যেতিয়া যে কৈছিলে ডাম্পাৰ কেলেংকাৰী সেই ডাম্পাৰ কেলেংকাৰী ঘৰৰ কথাটোকে মই এতিয়া কওঁ দেই মানে ককায়েক ভায়েক দুইটা বোলে ককায়েক ভায়েক আৰু তাকে বোলে খুৰা আকৰ ইছ ৰাম হলেও বাৰু বোলে কোনোবা এঘৰৰ মানুহৰ এটাটো ল'ৰা ঠিক হ ও দুইটা হল কি লোকৰ খোৱা যা মানে যিকোনো প্ৰকাৰে মানে লোকৰ বস্তুটো আত্মসাৎ কৰিব লাগিব উপৰুৱাকে নহয় না বাৰু আৰু তাৰ লগে লগে খেকিজনক মানে হেৰি কৰিলে নিলম্বিত কৰিলে মানে বহিষ্কাৰ কৰি থৈছে অলপ দিনৰ কাৰণে তাৰ পিছত কি কৰিছে বহিষ্কাৰ কৰি পেলাই মানে ৰন্তু পানী ফুকনে একদম সংবাদ মেল পাতিছে এনেকুৱা কাম বেয়া হৈছে তেনেকুৱা কাম বেয়া হৈছে তেওঁ বা নিজে ডাম্পাৰ কেলেংকাৰী হেতুটো আপোনালোকে গম পায়ে পুৱাৰ লগে লগে হৰ গগৈ বোলা সেই মানুহজনক তেওঁ কি কাৰণে বহিষ্কাৰ নকৰিলে মেইনটো আছিল হৰ গগৈ কিন্তু হৰ গগৈ ক'ত লুকাই গ'ল হৰ গগৈ ক'ৰবাত নাম ল'বলৈ গ'ল নেকি এতিয়াতো শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি আহি আছে নাম ল'বলৈ পঠাই দিছে নেকি আচলতে সান্দহ খোৱা বালি তল যায় বুলি হৰ গগৈক তেওঁলোকে ৰাখি থৈ দিলে এইটো চাল হ'ল ৰন্তু পানী ফুকনৰ আপোনালোকে বেয়া পাওক বেয়া পালেও কোনো কথা নাই কি কৰিব বেয়া বেয়া কমেণ্ট কেইটামান কৰিব কমেণ্টে একো কৰিব নোৱাৰে আপোনালোকৰ মুখা খুলি গৈছে কিমানক চাফাই দিব আমি এইটো কাম কৰা নাই আমি হেতু কাম কৰা নাই বুলি কিমানক চাফাই দিব কিন্তু যিমান যি কৰিলে চাওক দেই এতিয়া মই কথা এটা কৈছোঁ সিদিনাখন যেতিয়া আজাদ চৌধুৰী সেই অফিচটোৰ ফ্ৰণ্টত ভিতৰত গৈ পেলাই তেওঁ মোবাইল তেওঁ জেবৰ পৰা টকা কাঢ়িছিলে চাওক তেওঁলোকে যদি সেই সময়ত কোনোবাই ভিডিঅ' কৰি নথলে হয় তেন্তে হ'লে সেই মোবাইল আৰু সেই টকাখিনিও নাপালে হয় কিন্তু তেওঁলোকে কৰি থৈছিলে কাৰণে সেইখিনি পাবলৈ সক্ষম হ'ল আৰু এইখিনি কথা কোৱাৰ কাৰণে কিছুমানে মোক কয় এই এজনী মিয়া প্ৰেমী মিয়াৰ লগত লেটিপেটি আছে থাকিলেই যেনিবা মিয়াৰ লগত মই লেটিপেটি কি হ'লনো তহঁতৰ কিবা ক্ষয় গৈছে নেকি কিবা যদি ক্ষয় যায় মোৰ যাব তহঁতৰটো নাযায় আৰু সঁচা কথা ক'লে তহঁতে মিয়া প্ৰেমিক কিবা প্ৰেমিক যি প্ৰেমিক কৈ থাক কিন্তু ৰুণজুনেও যদি মিয়াৰ পাচিৰ চব্জি নাখায় তহঁতে কিন্তু মিয়াৰ পাচিৰ চব্জিকে খাবই লাগিব মিয়াৰ পৰা বিৰি এটা হ'লেও তহঁতে খাবই লাগিব গতিকে সকলো বন্ধু বান্ধৱীকে কৈছোঁ আপোনালোকে নিশ্চয় এইখিনি দেখিলে নহয়নে দেখাৰ পিছত বাৰু আপোনালোকৰ মনত এই দালাল বিলাকৰ প্ৰতি অকল যে বিল আছিল খানাৰ দালাল নহয় কালি যোৰহাটত আকৌ আছো দালাল কৰিছেগে হে ভগৱান মানে সংগঠন নামে এতিয়া হ'ল কি হ'ল দালাল আৰু সেইদিনাখন দেখিছিলে নহয় কি অসমীয়া যুৱ মঞ্চ সেইটো এটা দালালগিৰি 40,000 টকা হেৰি কৰি পেলাই সেইটো এটা দালাল দেখকে এইকেইটা গোটেইকেইটা দালাল আৰু এটা এইটো লাগি আছে সেইটোনো কি জানো মুখখন একে ইমানখনমানকে যে সেইটো দেখোন একেবাৰে কোনো কথা নাই বতৰা নাই মাজে মাজে দেখোন একেবাৰে জুইজল আনিছে না ভমক ভমক মাৰে গতিকে দালালে দালাল ক'ত আপাৰ আসামত সকলো মানে কি হৈছে এতিয়া দালালৰে বেছি পয়োভৰ হৈছে সকলোখিনিকে কোৱা নাই কিন্তু দেই ইয়াত কিছুমানে গাত পাতি এনে নলব আৰু আপোনালোকে নাভাবিব যে মই ভিডিঅ'টো বনালো বুলি যে মই ফসকে দি দিওঁ সম্পূৰ্ণকে মই ভিডিঅ'টো এবাৰো নহয় 2-3 বাৰকে চাওঁ আৰু তাৰ পিছতহে মই ভিডিঅ'টো আপলোড কৰোঁ গতিকে এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক কিন্তু সকলো বন্ধু বান্ধৱীকে কৈছো দেই হৰ গগৈ বুলাটো ক'ত গ'ল বাৰু মই কোৱা নিচিনাকে তেওঁ মানে শংকৰদেৱ মাধৱদেৱ তিথি আহি গ'ল নহয় তাত বাৰু নাম গাবলৈ পঠিয়াই দিলে নেকি এই পানী ফুকন বুলাজনে আৰু দুঘৰত দুটা চুৰ তাকো হ'ল এঘৰৰে ৰিলেশ্যন হে ভগৱান বোলে এইটোতো দালাল দালালে বোলে সেইটো দালাল গতিকে আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই